এতিয়া মই ঘৰতে আছোঁ। এই পুৱাই এই মানুহ দেখা পাইছে দুইজন। এই দুইজন মানুহ মোৰ ঘৰলৈ আহিছে আৰু ময়ে মাতিছোঁ। আৰু কিহৰ কাৰণে মাতিছোঁ মই এতিয়া ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে ভালদৰে চাব আৰু কথাবিলাক বুজি ল'ব আৰু জানি ল'ব মই কিহৰ কাৰণে মাতিছোঁ। এই দুজন মানুহটো বাই ভনী হয়, ইফালে ডাঙৰ বাইদেউ হয়, ইফালে সৰু বাইদেউ হয়। ইহঁতে দুয়ো মানে কি ক'ম, মানে বহুত দুখৰ বিষয় আৰু দুখৰ কথা। আমি এই জগতত ভাবিবলৈ গ'লে আমাৰ এই বাই দুগৰাকী মানে দুখৰ কথা। বাইদেউৰ আগতে ঢুকালে আৰু ইফালে সৰু বাইদেউৰো অলপতে আজি খ্ৰীষ্টমাছৰ আগে আগে ঢুকাই গ'ল। মানুহৰ জীৱনটো এনেকুৱাই হয়, সেইটোৰ কাৰণে আমি অহংকাৰ গৌৰৱ কৰিব নালাগে। এতিয়া এই বৃদ্ধবিলাকৰ কাৰণে মই তেনেকৈ এই প্ৰজেক্টবিলাক কৰি আহি আছোঁ। মানে এই প্ৰজেক্টটো কৰি কিনি মই ভাল পাওঁ। আজি 19 চনৰ পৰা মই 2খনৰ পৰা মই ষ্টাৰ্টিং কৰিছিলোঁ, কিন্তু আজিলৈকে অলপকৈ তাৰমানে বঢ়াই আহিবলৈ পাইছোঁ আপোনালোকৰ মৰমৰ কাৰণে। আপোনালোকে মৰম দিয়াৰ বাবেহে মই এইখিনি সহায় কৰিব পাৰিছোঁ। কিন্তু এই বৃদ্ধবিলাকৰ কাৰণে মই ব্লেংকেট এখন মই প্ৰস্তুত কৰোঁ প্ৰত্যেক বছৰে। সেইটোৰ কাৰণে মানে এই বাইদেউ দুইগৰাকীক এখনকৈ মই ব্লেংকেটটো দিম আৰু এয়া এইটো ল'ব, এইটো ল আৰু ইফালে এই সৰু বাইদেউ এইটো ল'ব। এতিয়া মানে এই দুইজনক এখনকৈ দিলোঁ। আৰু মই প্ৰত্যেক বছৰে সেনেকুৱা কামবিলাক কৰি থাকোঁ। আৰু বাইদেউ দুগৰাকী কিবা ক'ব লগা আছে যদি ক'ব পাৰে এই কেমেৰাৰ আগত। ধন্যবাদ দিছোঁ আমাৰ ৰবীন ভাইক সেইখিনি সুযোগ দিয়াৰ বাবে ধন্যবাদ দিছোঁ। আৰু তেখেতে প্ৰত্যেক বছৰে বৃদ্ধবিলাকক আৰু এনে দুখীয়া দৰিদ্ৰবিলাকক প্ৰত্যেক বছৰে মানে অনুদান হিচাপে পুৰস্কাৰ দিয়ে। সেইটোৰ কাৰণে সকলো ঘৰৰ পৰিয়ালবিলাকক আৰু নধৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদটো দিছোঁ আমাৰ ৰবীন ভাইক। আৰু আগলৈও তেনেকুৱা কামবিলাক সকলোলৈ কৰিব, এয়া মোৰ আশা। এতিয়া এই এই বাইদেউ দুগৰাকীক দিলোঁ। এতিয়া আৰু যিমান যি হ'লেও একো দিব নোৱাৰিলোঁ, সেই অলপ যাতে আগলৈ বেছিকৈ দিব পাৰিম। এইটো আপোনালোকৰ আশীৰ্বাদত আৰু মৰমত, সেইকাৰণে মৰম কৰিব, ছাপোৰ্ট কৰিব আৰু তেনেকৈ মই আগবাঢ়িব পাৰিম। আপোনালোকে ছাপোৰ্ট দিলেহে মই আগবাঢ়িব পাৰিম। সেইটোৰ কাৰণে মানে আজি বহুত আনন্দিত। মানে এই দুগৰাকী আমাৰ ইয়াতে গাঁৱত হ'লেও বাহিৰত হ'লেও মানে য'ত যেনেকৈ পাৰোঁ সেনেকৈ মই সেইবিলাক দি ফালে ভাল পাওঁ আৰু এনেকুৱাই মই কৰ্ম কৰি গৈ থাকিম। সেইটোৰ কাৰণে এই মানে বাইদেউ দুগৰাকী আজি কেনেকুৱা লাগিল? ভাল লাগিছে না? আৰু মানৱীয়তা সেনেকুৱাই চিন্তা কৰিব লাগিব। মানুহে মানুহৰ বাবে যদি চিন্তা নকৰোঁ, আমি ইয়াতে জগতত থাকি একো লাভ নাই। সেইটোৰ কাৰণে আমি জগতত থাকিলে মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগিব। কাৰণ মানুহক জ্ঞানটো ঈশ্বৰে বেছিকৈ দিয়া হৈছে। কিহৰ কাৰণে? সেইটোৰ কাৰণে দিয়া হৈছে মানে ইজনে সিজনক উঠাৰ কাৰণে, ইজনে সিজনক চোৱাৰ কাৰণে, ইজনে সিজনক চিন্তা কৰাৰ কাৰণে মানে আমি এই জগতত থাকিব লাগে। কিন্তু আমি অহংকাৰ গৌৰৱ কৰি একো লাভ নাই। আমাৰ এই মাটিৰ দেহাটো লৈ আমি অহংকাৰ কৰিব নালাগে। যিখিনি পাৰোঁ, যিখিনি জ্ঞানটো আহে সেইখিনি কৰ্ম কৰিবলৈ লাগে। সেইটোৰ কাৰণে আমি যিটো জ্ঞানত আহে সেই কৰ্মবিলাক কৰিবৰ কাৰণে এই জ্ঞানত আহিলে এতিয়া কৰ্মবিলাক কৰি যাব লাগে। সেইটো কাৰণে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ, যাতে মই আগলৈ আগবাঢ়িব পাৰিম। কিহৰ কাৰণে? আপোনালোকে মৰম দিয়াৰ বাবেহে মই আগবাঢ়িব পাৰোঁ। কিন্তু আপোনালোকে যদি মৰম নিদিয়ে তেতিয়াহ'লে মই আগবাঢ়িব নোৱাৰিম। সেইকাৰণে ছাপোৰ্ট কৰিব। সকলো সময়তে ছাপোৰ্ট কৰিলে মই যাতে ইয়াতকৈ অধিক আগলৈ আগবাঢ়ি থাকিব পাৰিম। মোৰ ব্লগ আজিলৈ ইমানে। কিবা যদি ভুল হয় তে ক্ষমা কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট বক্স অ'পেন খোলা আছে, কমেণ্ট বক্সত ঢালিব আৰু লিখিব যে ভাল বেয়া মতামতি আপোনালোকে জনাব। আজিলৈ ইমানে, বাই বাই।